সদ্য ঘোষিত নিট পরীক্ষার ভালো ফলাফল প্রদর্শন গোগামুখের বেসরকারি শিক্ষা প্রতিষ্ঠান রেজলিউশন একাডেমির 17 জন পড়ুয়াদের মধ্যে 11 জনই ভালো ফল করতে সক্ষম হয় এবং বুধবার ভালো ফলাফল করা পড়ুয়াদের সংবর্ধনা জানানো হয়। দৰাচলতে ক'বলৈ যদি যাওঁ 2017 ৰিজলিউশ্যন একাডেমি প্ৰতিষ্ঠা হৈছিলে ৰিজলিউশ্যন চেৰিটি এণ্ড এডুকেশ্যনেল ট্ৰাষ্টৰ আণ্ডাৰত। আৰু ৰিজলিউশ্যন একাডেমিখন প্ৰতিষ্ঠা হোৱাৰ কালৰ পৰাই আমি আৰ্থিকভাৱে পিছপৰা বিভিন্ন ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত আমি যিমান পাৰে কাম কৰি আহিছোঁ। তাৰে সংগতি ৰাখি আমি যোৱা বছৰৰ পৰা পোনপ্ৰথমবাৰৰ বাবে গোগামুখত ৰিজলিউশ্যন ছুপাৰ 30 নামেৰে আমি মেডিকেল এণ্ট্ৰেঞ্চৰ কাৰণে আমি প্ৰশিক্ষণৰ দিহা কৰিছিলোঁ। আমি টাৰ্গেট লৈছিলোঁ যোৱা বছৰ আমি উত্তৰ অসমৰ 7খন জিলাক লৈ সাঙুৰি পিনি আমি ছাত্ৰ ছাত্ৰীসকলৰ বাছনি পৰীক্ষা অনুষ্ঠিত হৈছিলে আৰু তাৰ মাজৰ পৰা আমি 17 গৰাকী ছাত্ৰীক আমি এই ফাৰ্ষ্ট বেষ্টৰ কোচিং বেষ্টৰ প্ৰগ্ৰেমৰ কাৰণে আমি নিৰ্বাচিত কৰা হৈছিলে। আৰু যোৱা জুন মাহত আমাৰ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এই কোচিং প্ৰগ্ৰেমটোৰ মানে শুভাৰম্ভণি কৰিছিলে পাঠদানৰ কাৰ্যসূচীৰ। আৰু তাৰ ফলশ্ৰুতিত আজি 11 মাহ মানে ছাত্ৰ ছাত্ৰীসকলৰ আৱাসিক প্ৰশিক্ষণৰ পাছত আজি সকলো ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। কিন্তু আমি আশাবাদী তাৰে 10 গৰাকী ছাত্ৰ ছাত্ৰী অসমৰ তথা ভাৰতৰ বিভিন্ন ৰাজ্যৰ মেডিকেল কলেজবোৰত এডমিশ্যন ল'বলৈ সক্ষম হ'ব বুলি মানে আমি আশাবাদী। আৰু যিসকল ছাত্ৰী মানে কি এই বছৰ মানে কি নিটৰ মেডিকেল এণ্ট্ৰেঞ্চৰ যোগেদি মেডিকেল কলেজবোৰত এডমিশ্যন ল'বলৈ সক্ষম নহ'ব, তেওঁলোককো নিৰাশ নহ'বৰ কাৰণে অনাগত দিনত যাতে আৰু ক্ষিপ্ৰতাৰে তেওঁলোকৰ মানে অধ্যয়নৰ ক্ষেত্ৰত মনোনিৱেশ কৰি পৰৱৰ্তী সময়ত যাতে সফলতা অৰ্জন কৰিব পাৰে তাৰ বাবে মানে তেওঁলোককো আহ্বান জনাইছোঁ। আৰু এই ক্ষেত্ৰত বিশেষকৈ আমি গোগামুখৰ বিভিন্ন দল সংগঠন ব্যক্তি বিশেষ সকলোকে মানে কি এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। কাৰণ তেখেতলোকৰ আমাৰ প্ৰতি বিশ্বাস আৰু আস্থা আৰু আমাৰ গাৰ্জেনসকলৰ অভিভাৱকসকলৰ যিটো বিশ্বাস আছে, আমাৰ প্ৰতি বিশ্বাস আছে, এইটো যদি নোহোৱা হ'লেহেঁতেন, এই ছাপৰ্টটো বা এই সহযোগিতা যদি নোহোৱা হ'লেহেঁতেন আজি তাৰিখত গোগামুখত ৰিজলিউশ্যন একাডেমীয়ে এই সফলতা অৰ্জন কৰিব নোৱাৰিলেহেঁতেন। এই সুযোগতে তেখেতলোক সকলোকে মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি পৰৱৰ্তী সময়তো ৰিজলিউশ্যন একাডেমীক এনেকৈ সহযোগিতা আগবঢ়াব বুলি সকলোকে আহ্বান জনাই